মই কেইটামান কথা কব খুজো খুব ভাল কৰি কথাখিনি শুনিব যাতে আজি মিটিঙত নহা ৰাইজকো আপোনালোকে মোৰ কথাখিনি কব পাৰে বিটিসি কি বিটিসিয়ে কোনো কৰ কাটল বা ৰেভিনিউ সংগ্ৰহ নকৰে বিটিসি চলিবৰ কাৰণে কোনে টকা দিয়ে ৰাজ্য চৰকাৰে টকা দিয়ে দিছপুৰৰ পৰা টকা আহে আৰু কোকৰাঝাৰত টকা জমা হয় আমি কিমান টকা দিও আগতে 300-400 কোটি টকা দিছিলো যোৱা 5 বছৰত আমি বিটিসি 800 পৰা 1000 কোটি টকা আমি বিটিসিক বছৰি দিও ৰাস্তা ঘাট বনাবৰ কাৰণে বিটিসিক আমি 1500 কোটি টকাতকৈও বেছি টকা আমি বিটিসিক দিছো আৰু দিল্লীৰ পৰাও নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বছৰি 400-500 কোটি টকা বিটিসিক বিভিন্ন আঁচনিৰ জৰিয়তে দিয়ে কিন্তু আজি মই যতে নাযাও কিয় মোক ৰাইজে কয় দলং লগাই দিয়ক ৰাস্তা বনাই দিয়ক স্কুল দিয়ক মন্দিৰৰ টকা দিয়ক যদি আমি টকা দিব লাগে তেনেহলে যোৱা 5 বছৰ আমি যিমান টকা দিলো সেই টকা ক'ত গ'ল যদি বছৰত 1000 কোটি টকা দিও 5 বছৰত কিমান হয় 5000 কোটি টকা কোনে পাইছে কোনেও পোৱা নাই আমাৰ মানুহে কোনেও আঁচনি পোৱা নাই যতে মই ৰাইজক গৈ খুদিছো ৰাইজ অৰুণোদয় পাইছেনে নাই পোৱা ঘৰ পাইছেনে নাই পোৱা আজি যদি আমি একোৱে নাপাওঁ আৰু মোদীজীয়ে টকা দি আছে দিছপুৰে টকা দি আছে গাড়ীখনত তেল ভৰি আছে বাছত কিন্তু পেছেঞ্জাৰ বাছত